নমস্কাৰ নতুনটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু বৰ্তমান ৰাজনীতিত আকৌ তুলপাৰ লাগিছে বিশেষকৈ বিজেপি দলৰ যেহেতু ভেটি অৱস্থা একেবাৰে কমাত হোচনীয় হ'বলৈ গৈ আছে যেহেতু তাৰ বহুত পুৰণা নেতা ইতিমধ্যে সেই দলটো ত্যাগ কৰা দেখা পোৱা গৈছে আৰু ২৬ চনৰ নিৰ্বাচনলৈ বেছি দিন নাই কিন্তু এই ২৬ চনৰ নিৰ্বাচন হোৱাৰ পূৰ্বে বিজেপিৰ দলৰ যেটো খহনীয়া এই খহনীয়াটো দেখি মানে লাগিছে যে তেওঁলোকৰ অৱস্থা আৰু কিমান বেয়াৰ ফালে গতি কৰি আছে গতিকে আৰু কিমানজন নেতা বিজেপি দলত থাকিব আৰু কোন নাথাকিব এই সকলোবোৰ গম পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আপোনালোকে এটো খাটাং থাকিব পাৰে যে 2026 আগত বিজেপিৰ ভিতৰত থকা আৰু অসম গণ পৰিষদৰ ভিতৰত থকা সৎ নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰিবলৈ অহা সকলো নেতা আৰু কৰ্মী বিজেপি আৰু অসম গণ পৰিষদ এৰি গুচি আহিব মই আপোনালোকক এটো ভৱিষ্যতবাণী কৰি কৈছো হয় নে নহয় আপোনালোকে নিজে চাব যে 2026 আগত বিজেপি খালি হৈ যাব বিজেপিত অকল সিন্ডিকেট কৰা মানুহগিটা থাকিব সিন্ডিকেটৰ মাষ্টৰগিটা থাকিব অকল বিজেপিত গৈ অকল দুৰ্নীতি কৰা দুই নম্বৰী কৰা মানুহগিটা থাকিব আৰু এজিপিত থাকিব বিজেপিৰ ধামাধাৰা কিজনৰ বাহিৰে বাকি কোনো নাথাকে বিজেপিৰ যিজন ধামাধাৰা সেইজন অকল এজিপিত থাকিব আৰু বিজেপিত থাকিব অকল সিন্ডিকেটৰ মাষ্টৰগিটা কেলেংকাৰী কৰা দুই নম্বৰী কৰা যেটো সেন্ট্ৰেল গভৰ্নমেন্টৰ মানে সহায় নহলে তেওঁলোক বাছি নাথাকে জেললৈ যাব এই জেললৈ যাবলগীয়া ভয় থকা মানুহগিটাহে অকল বিজেপিত থাকিব তাৰ বাহিৰে সব হত নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰা মানুহৰ কাৰণে কাম কৰা বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰত্যেকজন সদস্যই 2026 চনৰ আগতে বিজেপি এৰিব বিজেপিয়ে কৈছিল যে জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে বিজেপি আহিছে বিজেপি আহি প্ৰথমতে কি কাম কৰিলে জাতি মাটি ভেটি ৰক্ষা কৰাৰ পৰিৱৰ্তে বাংলাদেশ আফগানিস্তান পাকিস্তানৰ পৰা হিন্দু বাংলাদেশী কানিক অসমত বহুৱাম বুলি তেওঁলোকে আইন প্ৰণয়ন কৰিলে কোন অসমীয়া মানুহ তেওঁলোকৰ লগত থাকিব কোন পৰ্যায়ত থাকিব নোৱাৰে তেওঁলোকৰ লগত বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিল যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা নাইকিয়া কৰি বানমুক্ত অসম কৰি দিব বানমুক্ত অসম কৰাৰ পৰিৱৰ্তে এতিয়া বানপানী বেছি হ'বলৈ ধৰিলে বিজেপিৰ দিনত ভয়ানকভাৱে বানপানী হ'বলৈ ধৰিলে আৰু বানমুক্ত অসম গঠন কৰিবৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই অসমৰ মানুহ বানপানীত একেবাৰে অকবকাই থকাৰ সময়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়া এবাৰ আহি ইয়াতে মাত নিদিলে অমিত শাহেতো অসমৰ বানপানীয়ে নহয় বুলি কৈ দিলে আনকি তেওঁলোকৰ মন্ত্ৰী আহি যেতিয়া অসমত পালেহি অসমত আহি তেওঁলোকে ইয়াতে মাছক দানা খোৱালে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিলে কিন্তু তেওঁলোকে বানপানীৰ এটাও খবৰ নললে এটা শব্দ বানপানীৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ এটা বাক্য নাই এটা বাক্য আনকি সোশ্যাল মিডিয়াটো তেওঁ এটা বাক্য কোৱা নাই গতিকে অসমৰ বিপদৰ সময়ত যেটো চৰকাৰ নাথাকে অসমৰ লগত সেই চৰকাৰখনৰ লগত কোন বিজেপি দলৰ লগত কোন থাকিব অসমীয়া মানুহ কোন হট মানুহ নিষ্ঠাবান মানুহ দেশক ভাল পোৱা মানুহ ৰাজ্যক ভাল পোৱা মানুহ কিয় বিজেপিত থাকিব গতিকে এতিয়া বিজেপি খালি হৈ যাব 2026 চনৰ ভিতৰত এতিয়া যিমান বিলাক বিজেপি মানুহে পদত্যাগ কৰিছে বেছিভাগে এতিয়া ৰাজ্যৰ দলৰ লগত যোগাযোগ কৰি আছে কেইদিনমানৰ ভিতৰতে এই জুলাই মাহৰ শেষৰ ভিতৰতে বিজেপিৰ এটা ডাঙৰ নেতাৰ দলে আমাৰ ৰাজ্যৰ দলত যোগদান কৰিব আৰু কিছুমান মানুহক আমি দুই নম্বৰী মানুহ কিছুমানক অৱশ্যে সাম্প্ৰদায়িক বিজেপি মানুহবিলাকক আমি আমাৰ দলত যোগদান কৰাব নোৱাৰো কেলেংকাৰী কৰা আৰু সিন্ডিকেট কৰা মানুহবিলাকক আমাৰ দলত ল'ব নোৱাৰো সেইবিলাক তেওঁলোক হয়তো বেলেগ দললৈ যাব কিন্তু যিবিলাক মানুহ একদম নিষ্ঠাবান বিজেপি কৰ্মী আটাইবিলাকে এতিয়া ৰাজ্যৰ দলৰ লগত যোগাযোগ কৰি আছে অচিৰেই এটা ডাঙৰ যোগাযোগৰ এটা ডাঙৰ যোগদান কাৰ্যসূচী হ'ব মই আপোনালোকক আকৌ কৈছো 2026 চনৰ ভিতৰত অসমত অকল সিন্ডিকেট কৰা দুই নম্বৰী কৰা দালালি কৰা মানুহগিটাৰ বাহিৰে বিজেপি দলত আৰু কোনো নেতা